গৃহিণীয়ে বুজি পায় ঘৰৰ কাম কাজ কৰা কিমান কষ্টকৰ। মই এতিয়াই কম্বলবিলাক ভৰাই থৈ দিম। ঠাণ্ডা গুচি গ'ল, গৰম পৰিল বাৰু। মই দেৰিকৈ কম্বলবিলাক থৈ দিলোঁ, মোৰ ঠাণ্ডা বেছি সেইকাৰণে। কম্বলবিলাক ভৰালোঁ কিবা কৰি ঠেলা হেঁচাকৈ ট্ৰাংকটোত নোসোমাই, তথাপিও থলোঁ আৰু কষ্ট কৰি। কোৱাৰ্টাৰত ঠাইয়ে নাই, কিবা কৰি থৈছোঁ আৰু বস্তুখিনি এনেকৈ মিলাই। তাৰপিছত মই কম্বল চম্বল ভৰাই কিনে গোটেই কাম কাজ কৰি গা পা ধুই সেই দুপৰীয়া সাজৰ কাৰণে শাক পাচলি কাটি আছোঁ বাৰু। মই কৰাজনীহে বুজি পায় কিমান কষ্ট কৰে। ইমান কঁঠালটো মানে খাব মন যায় কিন্তু কাটিব মন নাযায়। কঁঠালৰ আঠাখিনি হাতত লাগে, গোটেই মানে বাচন কাচন লাগি যায়। হাতত মিঠাতেল মাখি লৈছোঁ, তথাপিও কঁঠালৰ আঠাখিনি হাতত লাগি যায়। কাৰেণ্টটো গুচি গ'ল, এই লট জ্বলাই কৰি আছোঁ কাম। এতিয়া মই মাহৰ দালি সজনা দি বনাম আৰু কঁঠালৰ তৰকাৰী শাক ভাজি এনেকৈ বনাম বাৰু। ৰান্ধি থাকোঁতেই অলপ কিবা খাওঁ খাওঁ লাগছে, গোটেইকেইটাকে তিয়ঁহ কাটি দিলোঁ এনেকৈ ক'লা নিমখ দি। সিহঁতে ল'ৰা ছোৱালীকেইটা কেঁচা বস্তু খাব নোখোজে। ইয়াতে বন্ধৰ দিনত এনেকৈ মাজে মাজে মই দিওঁ, স্কুল বন্ধৰ দিনত দুপৰীয়া টাইমত। এই ছোৱালীজনীকো দিলোঁ, গোটেইকেইটাকে দিলোঁ, ময়ো খালোঁ। চবেই খাই ভাল লাগিছিল, ক'লা নিমখ দি দিছোঁ এনেকৈ, আৰু বেলেগ একো দিয়া নাই। এইফালে কঁঠালৰ তৰকাৰীৰ কাৰণে মই পিঁয়াজখিনি ভাজি আছোঁ, মছলাখিনি। কঁঠালখিনি বইল কৰি থৈ দিছোঁ বাৰু। এইখিনি কৰোঁতে কিমান যে কষ্ট লাগিল কঁঠালৰ তৰকাৰীখিনি বনাওঁতে। মানুহে কয় যে গৃহিণীৰ ঘৰৰ কাম নাই, কিন্তু কৰাজনীহে বুজি পায় কিমান কষ্টকৰ। এইবাৰ মাহৰ দালি মই তেল মাৰিলোঁ, মাহৰ দালি সজনা দি বনালোঁ, তেল মাৰিলোঁ মই। এইফালে কঁঠালৰ তৰকাৰীখিনি মোৰ হৈয়ে গ'ল বাৰু। আপোনালোকে ভিডিঅ'খিনি চাই বাৰু, চালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এজন গৃহিণীয়ে ভিডিঅ' কৰোঁতে বহুত কষ্ট লাগে। মই অকলে এনেকৈ ভিডিঅ' বনাওঁ নিজেই। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰু। বহুত কষ্ট কৰি ভিডিঅ'খিনি বনোৱা হয়, মনত বহু আশা লৈ ভিডিঅ'খিনি বনাওঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ এইফালে দুপৰীয়া সাজৰ কাৰণে ৰেডি হৈ গ'ল। শাক ভাজি, মাহৰ দালি সজনা দি, কঁঠালৰ তৰকাৰী, পেকৰা, আলু ভাজি, চালাড, নেমু এনেকৈ মোৰ ৰেডি হৈ গ'ল বাৰু। আজিৰ কাৰণে আহিছোঁ বাৰু।